ছাত্ৰ-ছাত্ৰীসকল ফাৰ্ষ্ট ইউনিট টেষ্ট 2026-27 জিঅ'গ্ৰাফি কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। বহুতে সুধি আছিল ক্লাছ 9-ৰ। ছাত্ৰ-ছাত্ৰীসকল প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰ লিখা। আফ্ৰিকাৰ ওখৰ জোপোহা বিস্তৃত হয় কি নামে জনা যায়? তোমালোকে চেষ্টা কৰিবা প্ৰশ্নখিনি কৰিবৰ কাৰণে। আৰু ইউটিউব চেনেলত তোমালোকে পাই থাকিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু হোৱাটছএপ চেনেল এটা খোলা গৈছে, তাত তোমালোকক কুৱেশ্যন পেপাৰ ইতিমধ্যে আপলোড কৰিছোঁ। তাতে তোমালোকে কুৱেশ্যন পেপাৰবিলাক চাই থাকিবা। ডেছক্ৰিপশ্যনত লিংক পাবা, লিংকত ক্লিক কৰি ডাইৰেক্ট চেনেলত তোমালোকে ইউটিউব চেনেল হোৱাটছএপ চেনেল জইন হ'ব পাৰিবা। কোনো পে'মেণ্ট কৰিব নালাগে, বিনামূলীয়াকৈ জইন হ'ব পাৰিবা। প্ৰথম আছে 2 নম্বৰ বিশ্বৰ সৰ্ববৃহৎ মানৱ গোষ্ঠীটো হৈছে অৰণ্য অঞ্চলত সঘনে হোৱা বৰষুণক কোৱা হয়। ভাৰতৰ মৌচুমী অঞ্চলৰ গড় বৃষ্টিপাত। জনসংখ্যা হিচাপে পৃথিৱীৰ বৃহত্তম জনগোষ্ঠী কি? 2 নম্বৰ আছে তলৰ প্ৰশ্ন উত্তৰ দিয়া। অৰ্থাৎ 1 নম্বৰকে 5 নম্বৰ। বায়ুমণ্ডলৰ কোনটো স্তৰত মেঘ আৰু বৰষুণ দেখা যায়? বায়ুমণ্ডলৰ চাপ জোখাৰ সঁজুলিটোৰ নাম কি? পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা ঠাইখনৰ নাম কি? বিশ্বৰ আটাইতকৈ প্ৰাচীন ধৰ্মটো কি? মানৱ গোষ্ঠীৰ বৈজ্ঞানিক নাম কি? 3 নম্বৰ আছে বতৰ আৰু জলবায়ুৰ পাৰ্থক্য লিখা। 2 নম্বৰ বতাহৰ যিকোনো দুটা ভাগ উল্লেখ কৰা। বায়ুৰ আৰ্দ্ৰতা কেই প্ৰকাৰ আৰু কি কি? খ্ৰীষ্টান ধৰ্মৰ মূল ভাগ দুটা কি কি? মানৱ ভূগোলৰ সংজ্ঞা দিয়া। অধক্ষেপণ বুলিলে কি বুজা? মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত অসমৰ যিকোনো দুটা জনগোষ্ঠীৰ নাম লিখা। তাৰপিছত 10 নম্বৰ চমু টোকা লিখা যিকোনো তিনিটা। ইয়াৰ উপৰি তোমালোকে অৱগত কৰাব বিচাৰোঁ ছাত্ৰ-ছাত্ৰীসকল, আমি মেথ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ পঢ়াই আছোঁ অনলাইন টিউশ্যন। কোনো ছাত্ৰ যদি ইচ্ছুক হয় তেতিয়াহ'লে হোৱাটছএপ নম্বৰটো SMS কৰিবা 9394628219 এই নম্বৰটো SMS কৰি তোমালোকে জইন হ'ব পাৰিবা। তোমালোকে পে'মেণ্ট কৰিব লাগিব মাত্ৰ 299 টকা। 299 টকা পে'মেণ্ট কৰিলে তোমালোকে এবছৰৰ কাৰণে কোনো পে'মেণ্ট কৰিব নালাগে। আটাইখিনি পাই যাবা। ইউনিট টেষ্ট পৰীক্ষাই হওক বা ছমাহিলী পৰীক্ষা সকলোখিনি আমি কোৰ্চ ক্লিয়াৰ কৰি দিম বছৰেকীয়া পৰীক্ষালৈকে। যিসকল ইচ্ছুক হয় তোমালোকে এতিয়া SMS কৰা, কাৰণ এই অফাৰ আজি আৰু কালিৰ বাবেহে আছে। তাৰপিছত তোমালোকে জইন হ'ব লাগিলে 999 টকা পে'মেণ্ট কৰিব লাগিব। আজি তোমালোকক 70% অফাৰ দিয়া হৈছে আজি আৰু কালিৰ বাবে। উত্তৰ উত্তাপ, চাপ আৰু আৰ্দ্ৰতাৰ মাজত পাৰ্থক্য বুজাই লিখা। প্ৰকৃতি আৰু মংগোলীয় গোষ্ঠী দুটাকৈ বৈশিষ্ট্য লিখা। তাৰপিছত 13 নম্বৰ প্ৰশ্নটো আছে ভাৰতবৰ্ষৰ জনসংখ্যাৰ ধৰ্মীয় গাঁথনি সম্পৰ্কে চমুকৈ লিখা। বতৰ আৰু জলবায়ু নিৰ্ধাৰণত প্ৰভাৱ পেলোৱা কাৰকসমূহ উল্লেখ কৰা। ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে বুজি পাইছা। এনেকুৱা প্ৰশ্ন আহিলে পাৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ঠিক আছে, বাই।